আজি কংগ্ৰেছ দলত যোগদান কৰাটোৱে কেৱল ৰহা সমষ্টিৰে কথা নহয়, গোটেই অসমব্যাপী মানুহৰ মনৰ ভিতৰত যিটো চেতনা জাগি আছে যে বিজেপিৰ বিকল্প হিচাপে কোন, বিজেপিৰ শক্তিশালী বিকল্প কোন, যুৱনেতাসকলে যেতিয়া কংগ্ৰেছ দললৈ আহিছে এই কথাটোৱে প্ৰমাণ কৰে যে 2026 বিধানসভা নিৰ্বাচনত দিছপুৰৰ পৰা পদুম ফুলৰ শিপাই পখাই উভালিবৰ কাৰণে কংগ্ৰেছ দলৰ হাতখন শক্তিশালী কৰিবলৈ অসমৰ যুৱ প্ৰজন্ম এতিয়া লাহে লাহে আগবাঢ়ি আহি আছে। আৰু এইটো আৰম্ভণি, উৎপল বনিয়াৰ ৰহা সমষ্টিত যোগদানটো এইটো আৰম্ভণি। আপুনি বহাগ বিহুৰ আশে পাশে দেখিব যে অসমৰ সমুদায় যুৱ প্ৰজন্ম কংগ্ৰেছৰ পতাকাৰ তলত থিয় হ'ব, অসমৰ স্বাৰ্থত, অসমীয়া জাতিৰ স্বাৰ্থত। চাওক, টিকেটৰ কথাটো মই নাই পতা, কিন্তু নিশ্চিতভাৱে যোগ্য ব্যক্তিৰ যোগ্য স্থান, যোগ্য ভোগ্য বসুন্ধৰা, প্ৰতিযোগিতা থাকিব। প্ৰতিযোগিতা আজিকালি অকল চাকৰিতে যে হ'ব, পঢ়াত হ'ব নহয়, ৰাজনীতিতো প্ৰতিযোগিতা আছে। প্ৰতিযোগিতাত আপুনি যোনে আগবাঢ়িব, যাক ৰাইজে গ্ৰহণ কৰিব, যাক ৰাইজে ভাল বুলি ক'ব, তেওঁৱে আগবাঢ়ি যাব। বিধানসভা সমষ্টিত 1000তকৈও বেছি যুৱক যুৱতী আহি পেলাই কংগ্ৰেছ দলত যোগদান কৰিছে। এই যোগদান অনুষ্ঠানত আমাৰ কংগ্ৰেছ দলৰ অসমৰ সভাপতি শ্ৰী ভূপেন বৰা ডাঙৰীয়া নিজে আছিলে, মই আছোঁ, আমাৰ কংগ্ৰেছ পৰিয়ালৰ সকলো আহিছে। আৰু এইটোৱে স্পষ্টভাৱে দেখুৱাই দিছে, বাৰ্তা দিছে যে বিভিন্ন বাধা বিঘিনিৰ সন্মুখীন থাকিও আমাৰ কংগ্ৰেছ দলে এতিয়া শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰিছে। হয় হয়, নিশ্চয় নিশ্চয় এই দলক শক্তিশালী কৰিব। হয়, ধন্যবাদ। নিশ্চয় আজি মোৰ কাৰণে আচলতে এটা পবিত্ৰ দিন, যিটো সমগ্ৰ অসমতে হোলী উৎসৱ চলি আছে। আৰু এই হোলী উৎসৱতে হোলিকাক আচলতে দাহ কৰিছিলে। আৰু হোলিকা হৈছে অপশক্তি। আৰু মই আশাবাদী যে আমাৰ ৰহা বুলি নহয়, অসমত যিমানবোৰ অপশক্তি আছে, মই বুলি যোনে অহংকাৰ কৰে, অত্যাচাৰ কৰে, সকলোবোৰ নাশ হ'ব। আৰু এই পবিত্ৰ দিনটোতে যিহেতু মই যোগদান কৰিছোঁ, আৰু যিহেতু পবিত্ৰ ৰমজান মাহো চলি আছে, মই আশাবাদী যে এই যোগদান কাৰ্যসূচীয়ে আমাৰ সমগ্ৰ ৰহাত এটা নতুন উদ্ভাৱন হ'ব। আৰু নিশ্চয় কংগ্ৰেছৰ যি ধাৰা আছিল সেই ধাৰা অব্যাহত থাকিব। নিশ্চয় এগৰাকী আচলতে মই কা বিৰোধী কৰা এগৰাকী ব্যক্তি, আৰু যিহেতু মই চালোঁ যে বিভিন্ন ধৰণৰ সকলোবোৰ চাই চিতিহে আচলতে মই কংগ্ৰেছ দলত যোগদান কৰিছোঁ। আৰু এগৰাকী নিষ্ঠাৱান কংগ্ৰেছ কৰ্মী হিচাপে ভৱিষ্যতৰ দিনত সকলোবোৰ কাম কৰি যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।